অনুভৱটো মানে মই আগৰ পৰা প্ৰিপাৰেশ্যনটো কৰি আছিলোঁ, মোৰ কনফিডেঞ্চ আছিলে প্ৰিপাৰেশ্যন কৰাৰ টাইমতে পৰাই যে মানে এটা কিবা ভাল পোষ্ট পাম বুলি। আৰু প্ৰিপাৰেশ্যন কৰিছোঁ, কষ্ট কৰিছোঁ আৰু ভগৱানৰ আশীৰ্বাদত আৰু মা দেউতাৰ আশীৰ্বাদত মানে পাইছোঁ পোষ্টটো। সেইটো মানে ভাল লাগিল আৰু বহুত পাইকিনি অসমত ফাৰ্ষ্ট ৰেংক পাইছোঁ APSত, সেইটো ভাল লাগিছে। পিছৰ পৰৱৰ্তী সময়ৰ ষ্টুডেণ্ট যোনবোৰ নেকি আকৌ এইবোৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব, তেখেতসকলৰ প্ৰতি কি আহ্বান জনাবা তুমি? আহ্বান এটাই মানে যে এইটো ডেডিকেশ্যন দি কৰিব লাগিব। মানে এটা বছৰত পঢ়িখিনি এনেকৈ নহয় যে এবছৰ পঢ়িলে আৰু অলপ কেইমাহ পঢ়িলে হ'ব। এইটো মানে বছৰকে বছৰ ডেডিকেশ্যন দি পঢ়িব লাগিব, কনচিষ্টেণ্টলি পঢ়িব লাগিব। আৰু মানে যিকেইটা মানে আছে পঢ়াৰ ছাবজেক্টকেইটা, এইবিলাক মানে কনচিষ্টেণ্টলি পঢ়ি ৰিভিজন কৰিব লাগে আৰু এটেম্পটো দিব লাগে ভালদৰে। মানে সেইটোৱে ক'ম আৰু তেনেহ'লে হৈ যাব চিলেকশ্যনটো। আৰু এতিয়া সফলতাৰ আৰু কাক তুমি ধন্যবাদ জনাবা? মোৰ ধন্যবাদটোতো প্ৰথমতে মানে সেইটো মোৰ মানে ওপৰৱালাৰ ভগৱানৰ কৃপাটো আছে, মা দেউতা আশীৰ্বাদ আছে, বাকী মানে চবৰ ছাপোৰ্ট পাইছোঁ মই আগৰ পৰা। চবে ছাপোৰ্ট কৰিছে মোক, মোৰ বন্ধু বান্ধৱৰ পৰা সকলোৱে। আৰু মানে মোৰ টিচাৰ্ছক মোৰ গাইড কৰিছে, তেওঁলোকৰ মানে গাইডেঞ্চ পাইছোঁ ভালদৰে আৰু নিজে প্ৰিপাৰেশ্যন কৰিছোঁ। সেইটো কাৰণে মানে আজি এই পোষ্টটো পালোঁ। আৰু ভৱিষ্যতলৈ কি আশা আছে? কিবা কৰাৰ আৰু আশা আছে নেকি বেলেগ? মোৰ মানে UPSCটো এইম আছে, ভৱিষ্যতত দিম মই মানে আগত গৈখিনি চেষ্টাটো কৰিম UPSCৰ কাৰণেও, মানে তাৰ কাৰণে মই প্ৰিপাৰেশ্যনটো কৰি আছোঁ। সেইটোও মই দিম আৰু আগত গৈখিনি। মইতো মানে এনেতো প্ৰিপাৰেশ্যনটো মই চেল্ফ প্ৰিপাৰেশ্যনটো মই আগৰ পৰা কৰিছিলোঁ মোৰ যেতিয়া। আৰু মানে আজমলতো মই মানে মক টেষ্টকেইটা দিছোঁ, তাতো মই মেইনছৰ টাইমত, প্ৰিলিমছৰ টাইমত আৰু মানে মক ইণ্টাৰভিউৰ টাইমতো বেলেগ কোচিঙত দিছোঁ মই। বাট প্ৰিপাৰেশ্যনটো মই নিজে মানে ঘৰত মই গ্ৰেজুৱেশ্যনৰ পিছত পৰাই মই নিজে ষ্টাৰ্ট কৰি দিছিলোঁ। আৰু মোৰ তাৰ ঘৰতে মানে চেল্ফ ষ্টাডি কৰি মানে মই বেছি মানে হেৰি কৰিছোঁ। অনুভৱটো মানে মই আগৰ পৰা প্ৰিপাৰেশ্যনটো কৰি আছিলোঁ, মোৰ কনফিডেঞ্চ আছিলে প্ৰিপাৰেশ্যন কৰাৰ টাইমতে পৰাই যে মানে এটা কিবা ভাল পোষ্ট পাম বুলি। আৰু প্ৰিপাৰেশ্যন কৰিছোঁ, কষ্ট কৰিছোঁ আৰু ভগৱানৰ আশীৰ্বাদত আৰু মা দেউতাৰ আশীৰ্বাদত মানে পাইছোঁ পোষ্টটো। সেইটো মানে ভাল লাগিল আৰু বহুত পাইকিনি অসমত ফাৰ্ষ্ট ৰেংক পাইছোঁ APSত, সেইটো ভাল লাগিছে। পিছৰ পৰৱৰ্তী সময়ৰ ষ্টুডেণ্ট যোনবোৰ নেকি আকৌ এইবোৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব, তেখেতসকলৰ প্ৰতি কি আহ্বান জনাবা তুমি? আহ্বান এটাই মানে যে এইটো ডেডিকেশ্যন দি কৰিব লাগিব। মানে এটা বছৰত পঢ়িখিনি এনেকৈ নহয় যে এবছৰ পঢ়িলে আৰু অলপ কেইমাহ পঢ়িলে হ'ব। এইটো মানে বছৰকে বছৰ ডেডিকেশ্যন দি পঢ়িব লাগিব, কনচিষ্টেণ্টলি পঢ়িব লাগিব। আৰু মানে যিকেইটা মানে আছে পঢ়াৰ ছাবজেক্টকেইটা, এইবিলাক মানে কনচিষ্টেণ্টলি পঢ়ি ৰিভিজন কৰিব লাগে আৰু এটেম্পটো দিব লাগে ভালদৰে। মানে সেইটোৱে ক'ম আৰু তেনেহ'লে হৈ যাব চিলেকশ্যনটো। আৰু এতিয়া সফলতাৰ আৰু কাক তুমি ধন্যবাদ জনাবা? মোৰ ধন্যবাদটোতো প্ৰথমতে মানে সেইটো মোৰ মানে ওপৰৱালাৰ ভগৱানৰ কৃপাটো আছে, মা দেউতা আশীৰ্বাদ আছে, বাকী মানে চবৰ ছাপোৰ্ট পাইছোঁ মই আগৰ পৰা। চবে ছাপোৰ্ট কৰিছে মোক, মোৰ বন্ধু বান্ধৱৰ পৰা সকলোৱে। আৰু মানে মোৰ টিচাৰ্ছক মোৰ গাইড কৰিছে, তেওঁলোকৰ মানে গাইডেঞ্চ পাইছোঁ ভালদৰে আৰু নিজে প্ৰিপাৰেশ্যন কৰিছোঁ। সেইটো কাৰণে মানে আজি এই পোষ্টটো পালোঁ। আৰু ভৱিষ্যতলৈ কি আশা আছে? কিবা কৰাৰ আৰু আশা আছে নেকি বেলেগ? মোৰ মানে UPSCটো এইম আছে, ভৱিষ্যতত দিম মই মানে আগত গৈখিনি চেষ্টাটো কৰিম UPSCৰ কাৰণেও, মানে তাৰ কাৰণে মই প্ৰিপাৰেশ্যনটো কৰি আছোঁ। সেইটোও মই দিম আৰু আগত গৈখিনি। মইতো মানে এনেতো প্ৰিপাৰেশ্যনটো মই চেল্ফ প্ৰিপাৰেশ্যনটো মই আগৰ পৰা কৰিছিলোঁ মোৰ যেতিয়া। আৰু মানে আজমলতো মই মানে মক টেষ্টকেইটা দিছোঁ, তাতো মই মেইনছৰ টাইমত, প্ৰিলিমছৰ টাইমত আৰু মানে মক ইণ্টাৰভিউৰ টাইমতো বেলেগ কোচিঙত দিছোঁ মই। বাট প্ৰিপাৰেশ্যনটো মই নিজে মানে ঘৰত মই গ্ৰেজুৱেশ্যনৰ পিছত পৰাই মই নিজে ষ্টাৰ্ট কৰি দিছিলোঁ। আৰু মোৰ তাৰ ঘৰতে মানে চেল্ফ ষ্টাডি কৰি মানে মই বেছি মানে হেৰি কৰিছোঁ।